হেল্ল' মৰমা ভাইটি ভণ্টিসকল সকলোকে অসমীয়া ডিজিটেল ইউটিউব চেনেললৈ স্বাগতম জনাইছো আমি যেহেতু ক্লাছ 8 ম্যাথমেটিক্সৰ চেপ্টাৰ 2 অনুশীলনী 2.1 টো আলোচনা কৰি আছিলো হয়নে আমি আগৰ ভিডিওটোত কোৱেশ্চন নম্বৰ 1 আৰু 2 টো কৰিলো যদি তোমালোকে ভিডিও কিটা চোৱা নাই তেনেহলে ডেসক্ৰিপচনৰ লিংকটো দি আছে তাত গৈ তোমালোকে চাব পাৰিবা আহচোন আমি আজি ভিডিওটো আৰম্ভ কৰো আজি আমি 3 নম্বৰ কোৱেশ্চন বিলা কৰিম 3 নম্বৰ কোৱেশ্চনটো কি দিছে চোৱাচোন তলৰ সমীকৰণবোৰ সমাধান কৰা আৰু ফলাফল শুদ্ধতা পৰীক্ষা কৰা প্ৰথমে কি কৰিব লাগিব আমি সমীকৰণটো সমাধান কৰিব লাগিব আমি সমীকৰণটা সমাধান মানে কি হয় আমাৰ কি হয় চলকৰ মানটো ওলাব লাগিব ইয়াত চলক কি আছে x আছে আমি যেহেতু এটা চলকযুক্ত ৰৈখিক সমীকৰণ পঢ়িছো গতিকে এটা চলকে থাকিব চলকটো যেহেতু কি আছে x আছে আমি প্ৰথমে কি কৰিম x টো উলিয়াম চলকৰ মানটো উলিয়াম তাৰ পিছত কি কৰিম এটো ফলাফলটো শুদ্ধতা পৰীক্ষা কৰা গৈছে তাৰ পিছত ফলাফলটো আমি উলিয়াম ফলাফলটো আমাৰ যে ফলাফলটো কি হ'ব ৰাইট হ্যান্ড সাইডত কিমান আছে 1 যদি আমি লেফট হ্যান্ড সাইডত যদি 1 যদি পাও তেতিয়া কি হ'ব ফলাফলটো কি হ'ব শুদ্ধ হ'ব বুজি পাইছানে এটোই আমি ফলাফলটো শুদ্ধতা প্ৰথমে সমীকৰণটো সমাধান কৰিম আৰু তাৰ পিছত কি কৰিম ফলাফলটো শুদ্ধতা পৰীক্ষা কৰিম আহাচোন আমি এতিয়া প্ৰথমে সমীকৰণটো সমাধান কৰো আমি প্ৰথম কি কৰিব লাগিব 3 আৰু 2 কি ল'ব লাগিব লসাগু ল'ব লাগিব গম পাইছানে দুইটা কি সংখ্যা হয় মৌলিক সংখ্যা হয় যেহেতু গতিকে আমি দুইটা পূৰণ কৰিলে যাব 3 2 6 ইহঁতৰ লসাগু কিমান হ'ব 6 গতিকে এতিয়া 6 3 ৰে হৰণ কৰিম কেবা যাব 3 ৰে দুবা যাব 3 2 6 আৰু ওপৰটোৰ লগত যেহেতু পূৰণ কৰিম তেতিয়া কিমান হৈ যাব 2x মাইনাস আৰু 2 ৰে 6 কেবাৰ যাব 3 বাৰ আৰু তেতিয়া কি হৈ যাব 3 into x minus 1 equal to কিমান আছে 1 এতিয়া চোৱা 2x এটো ইয়ালত পূৰণ হৈ আছে যেহেতু ইয়ালত পূৰণ কৰিলে কিমান হৈ যাব -3x + 3 তলত কিমান আছিল হৰটো 6 equal to কিমান আছে 1 এতিয়া আমি কি কৰিম বজ্ৰ পূৰণ কৰিম 1 টো তলত কি আছে 1 এটা আছে বুলি ধৰি ল'ব লাগিব আমি হয় নাই কোনে মানে কি আছে 1 এটা আছে গতিকে 2x - 3x + 3 equal to 6 গুণ কিমান হ'ব 6 এতিয়া চোৱা এটো 2x - 3x আছে আমি 3x ৰ পৰা যদি আমি 2x মাইনাস কৰো তেতিয়া কি হ'ব -x + 3 টো যদি ৰাইট সাইডে যায় তেতিয়া কি হ'ব -3 -x equal to কিমান আহিছে 3 এতিয়া আমাক যেহেতু x ৰ মান উলিয়াব লাগে ইয়াত কি আছে মাইনাস আছে গতিকে আমি মাইনাস টো আঁতৰাব লাগিব মাইনাস টো আঁতৰাবলে হলে মানে কি কৰিম আমি মাইনাস এটা দুইটা সাইডে কি কৰিম কমন লম এতিয়া -x equal to কি হ'ব -3 গতিকে মাইনাস কি হৈ যাব প্লাস হৈ যাব equal to কিমান হৈ যাব x equal to কিমান পাইছো আমি -3 এতিয়া আমি কি কৰিব লাগিব আমি সমীকৰণটো সমাধান কৰিলো এতিয়া আমি শুদ্ধতা ফলাফলটো কি কৰিব লাগিব শুদ্ধ হয় নে নহয় পৰীক্ষা কৰিব লাগিব এতিয়া আমি কি হয় এই সমীকৰণটো প্ৰথম কোনটো চেক কৰিম আমি লেফট হ্যান্ড সাইড হয়নে প্ৰথম লেফট হ্যান্ড সাইড কৰিম আমি ৰাইট হ্যান্ড সাইডটো কিমান আছে 1 আছে গতিকে আমি লেফট হ্যান্ড সাইডত যদি আমি 1 পাও তেতিয়া কি হ'ব ফলাফলটো শুদ্ধ হ'ব এতিয়া সমীকৰণটো কি আছিল x by 3 minus x minus 1 by 2 এতিয়া আমি x ৰ মানটো বহাই দিম কিমান পাইছো x ৰ মানটো -3 by 3 minus 3 minus 1 by 2 এতিয়া 3 আমি কাটিব পাৰো কেবা যাব এবাৰ যাব কিমান থাকিব ইয়াত -1 এতিয়া মাইনাস ওপৰত মাইনাসে কি হ'ব প্লাস হ'ব কিন্তু ডাঙৰ সংখ্যাটোৰ লগত কি চিন আছে মাইনাস চিন আছে গতিকে কি হ'ব -4 বাই কিমান হ'ব 2 এতিয়া চোৱা 2 এ 4 কাটিব পাৰো কেবা যাব 4 কেবা যাব দুবা যাব 2 2 4 গতিকে কিমান আহিলে -1 মাইনাসে কি হ'ব প্লাস হ'ব +2 এতিয়া চোৱা -1 আৰু +2 আছে প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব কিন্তু ডাঙৰ সংখ্যাটোৰ আগত কি চিন আছে প্লাস চিন আছে গতিকে কি হ'ব 2 পৰা 1 মাইনাস কৰিলে কিমান হ'ব 1 এতিয়া চোৱা দুইটা সাথে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডত দুইটা ইকুৱেল আহিছে নে আহিছে গতিকে কি হ'ব এটাকে
left hand side equal to right hand side প্ৰমাণ কৰি দেখুৱা হ'ল প্ৰমাণ কৰি দেখুৱা হ'ল আৰু কি হ'ব x equal to -3 প্ৰদত্ত সমীকৰণটো সমাধান হ'ব সমীকৰণটোৰ সমাধান এটাকে x equal to -3 প্ৰদত্ত সমীকৰণটো কি হ'ব সমাধান আশা কৰো সকলোৱে 1 নম্বৰ কোৱেশ্চনটো বুজি এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন কিমান দিয়া আছে 2 নম্বৰ কোৱেশ্চনটো n/6 - 2/3 = n/3 + 5/6 এতিয়া চোৱা আমি প্ৰথমে কি কৰিব লাগিব লসাগু লব লাগিব হয়নে 3 আৰু 6 লসাগু কিমান হ'ব 3 × 3 3 × 2 = 6 এটা কিমান হ'ব 6 এ হ'ব 6 6 কেবাৰ যাব এবাৰ যাব এনৰ লগত যদি 1 টো পূৰণ কৰে এনে হ'ব 3 এ 6 ক কেবাৰ যাব দুবাৰ 3 × 2 = 6 ওপৰৰ লগত পূৰণ হৈ আছে যেহেতু 2 × 2 = 4 ইকুৱেল টু লসাগু কিমান হ'ব 6 3 এ 6 ক কেবাৰ যাব দুবাৰ 2n প্লাস 6 6 কেবাৰ যাব এবাৰ যাব আৰু 5 লগত পূৰণ হলে মানে কিমান হ'ব 5 × 5 এতিয়া আমি কি কৰিম একিটা বজ্ৰ পূৰণ কৰিম বুজি পাইছা নে 6 এটো যদি আমি এনেদৰে কৰো বজ্ৰ পূৰণ 6 পূৰণ n-4 আৰু 6 পূৰণ 2n + 5 এতিয়া আমি এটো 6 6 কাটিব পাৰো কাৰণ ইয়াত পূৰণ হৈছে এফালে গলে মানে কি হৈ যাব হৰণ হৈ যাব হৰণ হলে মানে কি হয় 6 6 আমি কাটি দিব পাৰিম গটেকে ইয়াত কি থাকিব n-4 equal to twice n plus 5 এটা কি কৰিম চোৱা -4 আছে আমি এই ধ্ৰুবকটো যদি এফালে লৈ আনো কি হ'ব +5 টো যদি এফালে লৈ আনিম কি হ'ব -5 equal to twice n আছে আৰু n টো যদি এফালে যায় কি হ'ব প্লাস আছে এফালে গলে কি হ'ব মাইনাস এটাকে কিমান আহিব -9 twice n ওপৰ কিমান হ'ব n গলে মানে কিমান হৈ যাব -9 এটাকে আমি n equal to কিমান পালো -9 এতিয়া আমি লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড দুইটাতে কি কৰিব লাগিব প্ৰমাণ কৰিব লাগিব এতিয়া আমি লেফট হ্যান্ড সাইডত কিমান আছে n/6 - 2/3 আৰু রাইট হ্যান্ড সাইডত কি আছে n/3 plus 5/6 এতিয়া আমি এনৰ মানটো বহাই দিম কিমান পালো -9/6 - 2/3 এতিয়া চোৱা এনৰ লসাগু কিমান হ'ব 6 6 6 কেবাৰ যাব এবাৰ 9 লগত পূৰণ কৰিলে কিমান হ'ব 9 × 9 -3 6 কেবাৰ যাব দুবাৰ 2 × 2 = 4 এতিয়া কিমান হ'ব -13/6 এতিয়া আমি ৰাইট হ্যান্ড সাইডত প্ৰমাণ কৰি চাওঁ আহাচোন n মানটো কিমান পাইছিলো -9/3 plus 5/6 ইহঁতৰ লসাগু কিমান হ'ব 6 3 6 কেবাৰ যাব দুবাৰ আৰু 9 × 2 কিমান হ'ব 18 plus 6 6 কেবাৰ যাব এবাৰ যাব 5 × 5 এতিয়া কিমান হ'ব 18 পৰা যদি যেহেতু ইকিটা কি আছে মাইনাস আৰু প্লাস আছে প্লাস আৰু মাইনাসে কি হ'ব মাইনাস হ'ব আৰু 18 পৰা যদি 5 যায় তেতিয়া কিমান হ'ব 13 আৰু যেহেতু ডাঙৰ সংখ্যাটোৰ আগত কি চিন আছে মাইনাস চিন আছে -13/6 আমাৰ লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড দুইটাতে কি আহিছে ইকুৱেল আহিছে এটাকে প্ৰমাণ কৰি দেখুৱা হ'ল যে লেফট হ্যান্ড সাইড ইকুৱেল টু রাইট হ্যান্ড সাইড প্ৰমাণ কৰি দেখুৱা হ'ল এটাকে n equal to -9 সমীকৰণটোৰ সমাধান
2 নম্বৰ কোৱেশ্চনটো বুজি পালা এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো কৰো আহা 3 নম্বৰ কোৱেশ্চনটো কি দিছে 2x + 7 - 6x / 5 = 10 - 5x / 2 এতিয়া আমি এটা কাম কৰিম এটো চলক বিলাক একফালে লৈ আনিম আৰু ধ্ৰুবক বিলাক ধ্ৰুবক পাই লিখিম এনেদৰে এৰেঞ্জ কৰিলো প্ৰথমে চোৱাচোন এতিয়া 2x - 6x / 5 আৰু এটো -5x / 2 আছে এটো যদি আমি এফালে লৈ আনো তেতিয়া কি হ'ব +5x / 2 = 10 আছে আৰু +7 টো যদি ৰাইট সাইডে যায়গে তেতিয়া কি হ'ব -7 বুজি পালা ইয়ালৈকে আমি এতিয়া কি কৰিম গুটে কিটাই কি কৰিব লাগিব আমি লখাগু লব লাগিব 2 টো তলত কিমান আছে 1 এটা আছে ইয়াৰ 5 আৰু 2 লখাগু কিমান হ'ব আৰু 1 5 আৰু 2 লখাগু হ'ব 10 এতিয়া 1 এ 10 ক কিবা যাব 10 বাৰ আৰু 10 দুগুণ কিমান হ'ব 20 মাইনাস 5 এৰে 10 ক কিবা যাব 2 বাৰ 5 দুগুণ 10 আৰু 6 দুগুণ কিমান হ'ব 12 প্লাস 2 এ 10 ক কিবা যাব 5 বাৰ যাব আৰু 5 5 গুণ কিমান হৈ যাব 25 25x = 10 ৰ পৰা যদি 7 মাইনাস কৰো তেতিয়া কিমান হ'ব 3 তলত কিমান আছে 1 just what 20x - 12x + 25x = কিমান হ'ব 30 20x আৰু 25x তো আমি কি কৰিব পাৰো যোগ কৰিব পাৰো যোগ কৰিলে কিমান হৈ যাব 45x - 12x = কিমান হ'ব 30 এতিয়া চোৱা 45 ৰ পৰা যদি আমি 12x মাইনাস কৰো তেতিয়া কিমান হ'ব 33x = কিমান আছে 30 এতিয়া চোৱা x আৰু 33 টো যেহেতু x হলত কি হৈছে পূৰণ হৈছে আৰু ৰাইট সাইডে গলে মানে কি হ'ব হৰণ 33 এতিয়া আমি 30 আৰু 3 ৰে আমি হৰণ কৰিব পাৰো 3 ৰে কেবা যাব 10 বাৰ আৰু 30 ঠিক কেবা যাব 11 বাৰ এটাকে x = আমি কিমান পালো 10/11 এতিয়া আমি লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড দুইটা প্ৰুফ কৰিব লাগিব আহাচোন আমি এটা কৰি চাও লেফট হ্যান্ড সাইডত কিমান কি আছে 2x + 7 - 6x / 5 আছে এতিয়া x ৰ ভ্যালুটো পালো আমি কিমান পালো 10/11 + 7 - 6 ইনটু কিমান হ'ব ইয়াত 10/11 / 5 এতিয়া চোৱা 22 যেহেতু তলত কিমান আছে 1 এটা আছে গটিকে 22 কত আছে ওপৰত আছে গটিকে 10 দুগুণ কিমান হ'ব 20/11 প্লাস কিমান হ'ব 7 মাইনাস এটা চোৱা 6 দুগুণ কিমান হ'ব 60/11 60/11 আকৌ তলত কিমান আছে 5 এটা আছে এতিয়া চোৱা এটো কেনেদৰে লিখিম আমি 20/11 plus 5 minus 60/11 আছে নহয় এটা সোয়া 11 আসলে আৰু যদি 5 টো যদি আমি উপৰ লৈ যাও তেতিয়া যেহেতু কি হয় উলুটা হৈ যায় যদি ভগ্নাংক থাকে যেহেতু 5 ৰ তলত কি আছে 1 এটা আছে গতিকে এটো কি হ'ব 1/5 এতিয়া আমি 5 ৰে 60 কাটিব পাৰো কেবা যাব 5 12 60 এতিয়া কিমান পালো এটো সোয়া 20/11 plus 7 minus 12/11 এতিয়া আমি কি কৰিব লাগিব লখাগু লব লাগিব 11 আৰু 1 আৰু 11 এর লখাগু কিমান হ'ব 11 এ হ'ব 11 এ 11 ক কেবা যাব এবাৰ যাব 20 এগুণ 20 প্লাস 1 এ 11 ক কেবা যাব 11 বাৰ আৰু 7 7 গুণ কিমান হ'ব 77 minus 11 এ 11 ক কেবা যাব এবাৰ যাব 12 এগুণ 12 এতিয়া কিমান হ'ব সোয়া 20 আৰু 77 যোগ কৰিলে কিমান হ'ব 97 minus 12/11 এতিয়া সোয়া এটো 7 ৰ পৰা যদি 2 মাইনাস কৰিলে কিমান হ'ব 5 আৰু 9 ৰ পৰা 1 গলে মানে কিমান হ'ব 85 কিমান আছে 11 এটাকে আমি লেফট হ্যান্ড সাইডত কিমান পালো 85/11 এতিয়া আমি ৰাইট হ্যান্ড সাইডত কৰি চাও
ৰাইট হেণ্ড সাইডত কিমান আছে 10 minus 5x by 2 so 10 minus 5 into x or value to kiman asile 10 by 11 by kiman hobo 2 10 minus 5 2 গুণ 50 আৰু তলত কিমান আছিল 11 by 2 এতিয়া আমি 2 to ওপৰ লৈ যাম তেতিয়া কিমান হৈ যাব 10 minus 50 by 11 into 1 by 2 এতিয়া 2 এ আমি 25 কাটিব সৰি এতিয়া আমি 2 এ 50 কাটিব পাৰো কিবা যাব 25 বাৰ যাব কিমান আহিব এতিয়া সোৱা 10 minus 25 by 11 এতিয়া এটো কি কৰিব লাগিব আমি এতিয়া লখাগু লব লাগিব এনৰ তলত কিমান 1 টা আছে গতিকে হেতৰ লখাগু কিমান হৈ যাব 11 1 এ 11 কিবা যাব 11 বাৰ যাব গতিকে 11 আৰু 10 যদি আমি পূৰণ কৰো তেতিয়া কিমান হ'ব 110 minus 11 কিবা যাব এবাৰ যাব মাইনাস কিমান হ'ব 25 এটা সোৱা আমি 110 ৰ পৰা যদি 25 মাইনাস কৰো তেতিয়া কিমান হৈ যাব 85 আৰু তলত কিমান আছিল 11 এটাকে left hand side equal to কি হৈছে right hand side আশা কৰো সকলো ইমানলৈকে বুজি পালা তোমালোকে কিব এটো প্ৰমাণ কৰি দেখুৱা হল বুলি লিখি দিবা তোমালোকে প্ৰমাণ কৰি দেখুৱা হল আৰু তোমালোকে লিখিবা এটাকে x equal to 10 by 11 সমীকৰণটো সমাধান আশা কৰো সকলোৱে 3 নম্বৰ কোৱেশ্চনটো বুজি পালা এতিয়া আমি 4 নম্বৰ কোৱেশ্চনটো কৰো আহা এতিয়া আমি 4 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন কিমান দি আছে 4 নম্বৰ কোৱেশ্চনটো 2y by 5 minus 3 by 2 equal to y by 2 plus 1 হয়নে এটা সো আমি প্ৰথমে কি কৰিব লাগিব লখাগু লব লাগিব প্ৰথমে আমি লেফট হ্যান্ড সাইডত কৰিম 5 আৰু 2 লখাগু কিমান হ'ব 5 2 গুণ 10 5 ৰে 10 কেবা যাব দুবাৰ যাব 5 2 গুণ 10 আৰু 2 2 গুণ 4 মাইনাস 2 এ 10 কেবা যাব 5 বাৰ যাব আৰু 5 3 গুণ কিমান হ'ব 15 এতিয়া সোৱা আমি এটো লখাগু লম এতিয়া 2 আৰু 1 ৰ লখাগু কিমান হ'ব 2 2 এ 2 কেবা যাব এবাৰ যাব y থাকিব y ৰ লগত যদি 1 পূৰণ কৰো 1 এ হ'ব 1 এ 2 কেবা যাব দুবাৰ যাব গতিকে কি হ'ব উপৰত 1 টা আছিল নহয় 2 গুণ 2 এতিয়া আমি একিটা কি কৰিম বজ্ৰ পূৰণ কৰিম 2 4y minus 15 equal to 10 into y plus 2 আমি এটা কাম কৰিব পাৰো 2 এ 10 কাটিব পাৰো কেবা যাব 5 2 গুণ 10 কাৰণ ইয়াত যেহেতু পূৰণ হৈ আছে আৰু ৰাইট সাইডে যদি যায়গে তেতিয়া কি হৈ যাব হৰণ হ'ব বুজি পাইছা ইয়াত কি দেখিলে left hand side 4y minus 15 equal to 5y 5y plus 2 4y minus 15 equal to 5y plus এটা সোৱা আমি সলকটো এফালে সলকখিনি সলক ভাগ লৈ যাম আৰু ধ্ৰুবকটো ধ্ৰুবক ভাগ লৈ যাম বুজি পাইছা এটা কি কৰিম আমি 5y টো যদি এফালে লৈ ন তেতিয়া কি হ'ব y minus 5y right side কিমান আছিল 10 আৰু minus 15 যদি আমি right side লৈ যাও তেতিয়া কি হ'ব plus 15 4y minus 5y আছে তেতিয়া কি হৈ যাব 5 ৰ পৰা যদি আমি 4y minus কো 5y ৰ পৰা যদি আমি 4y minus কৰো তেতিয়া কিমান হ'ব minus y equal to 10 plus 15 কিমান হ'ব 25 এটা সোৱা আমাক কিহৰ মান উলিয়াব লাগে y মান উলিয়াব লাগে কিন্তু ইয়াত কি আছে -1 গতিকে আমি দুইটা সাইডে কি লম মাইনাসটো আমি কমন লম জাস্ট মাইনাস y ইকুৱেল টু কিমান হ'ব -25 এতিয়া y ইকুৱেল টু কিমান পালো -25 এতিয়া আমি লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড দুইটা সাইডে কি কৰিব লাগিব প্ৰমাণ কৰিব লাগিব
লেফট হ্যান্ড সাইডত কিমান আছে 2y by 5 minus 3 by 2 2 into y মান কিমান পালো -25 by 5 -3 by 2 আছে হয় না এটা সোয়া 2 আৰু 25 পূৰণ কৰিলে মানে কিমান হ'ব -50 by 5 minus কিমান হ'ব 3 by 2 পাছে 50 যাব কেইবাৰ যাব কাটিব পাৰো আমি কেইবাৰ যাব 10 বাৰ এটা কিমান হ'ব -10 -3 by 2 10 তলত কিমান আছে বুলি ধৰিলো আমি 1 আছে বুলি ধৰিম গতিকে 1 আৰু 2 লখাও কিমান হ'ব 2 1 আৰু 2 কেইবাৰ যাব দুবাৰ আৰু ওপৰটো লগত যেহেতু পূৰণ কৰিম -10 দুগুণ 20 -2 এ 2 কেইবাৰ যাব এবাৰ যাব আৰু 3 এ গুণ 3 এতিয়া আনসাৰটো কিমান হ'ব মাইনাসে মাইনাসে কি হ'ব প্লাস হ'ব যেহেতু ডাঙৰ সংখ্যাটোৰ আগত কি চিন আছে মাইনাস চিন আছে গতিকে কি হ'ব -23 by 2 এটো আমি লেফট হ্যান্ড সাইডত পাইছো এতিয়া আমি রাইট হ্যান্ড সাইডত আমি কৰি চাব লাগিব আসুন আমি এতিয়া রাইট হ্যান্ড সাইডত কৰি চাও রাইট হ্যান্ড সাইডত কিমান আছিল y by 2 plus 1 আসলে এটা y ভ্যালুটো কিমান পাইছিল আমি -25 by 2 plus 1 এটা আমি 1 আৰু 2 লখাগু লব লাগিব তেতিয়া কিমান হ'ব 1 আৰু 2 লখাগু 2 হ'ব 2 এ 2 কেবাৰ যাব এবাৰ যাব তেতিয়া হলে মানে ওপৰত কিমান আহিছে -25 কাৰণ -25 বলে 1 পূৰণ কৰিলে কিমান হ'ব -25 এ হ'ব আৰু 1 এ 2 কেবাৰ যাব দুবাৰ যাব প্লাস আকৌ ওপৰটো লগত আমি পূৰণ কৰিব লাগিব 2 এ গুণ 2 এটাকে আমাৰ আনসাৰটো কিমান আহিলে 25 -25 আৰু প্লাস 2 আছে প্লাস আৰু মাইনাস কি হ'ব মাইনাস হ'ব মাইনাস কিমান হৈ যাব 23 25 পৰা যদি 2 মাইনাস কৰো কিমান হৈ যাব -23 by 2 দেখে লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড দুইটা সাইডে ইকুয়াল আহিছে নে আহিছে গতিকে কি হ'ব লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড প্রমাণ কৰি দেখুৱা হ'ল আৰু প্রমাণ কৰি দেখুৱা হ'ল এটাকে y equal to -25 প্রদত্ত সমীকরণটো সমাধান প্রদত্ত সমীকরণটো সমাধান আশা কৰো সকলোৱে 4 নম্বৰ কোৱেশ্চনটো বুজি পালা এতিয়া আমি 5 নম্বৰ কোৱেশ্চনটো কৰো আহা এতিয়া আমি 5 নম্বৰ কোৱেশ্চনটো কৰো আহা 5 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে x by 7 plus x minus 4 by 3 ইকুৱেল টু কিমান দিয়া আছে 2 এতিয়া চোৱা প্ৰথম আমি কি কৰিম লখাগু লব লাগিব হয়নে 7 আৰু 3 লখাগু কিমান হ'ব 21 7 3 গুণ 21 আৰু 7 ৰে 21 ক কেবা যাব 3 বাৰ আৰু 3 টো যদি আমি x লগত পূৰণ কৰো কিমান হ'ব 3x প্লাস 3 এ 21 ক কেবা যাব 7 বাৰ আৰু 7 ৰে পূৰণ কৰিব লাগিব x - 4 হয়নে ইকুৱেল টু কিমান হ'ব 2 এতিয়া আমি কি কৰিম বজ্ৰপূৰণ কৰিম বুজিছানে 2 টো তলত একো নাই মানে কিমানটা আছে 1 এটা আছে গতিকে আমি এটো বজ্ৰপূৰণ কৰিলে কিমান হৈ যাব 3x প্লাস এটো আমি 7x হয়নে -28 equal to 2 দুগুণ 4 আৰু 2 গুণ 2 এতিয়া চোৱা 3x plus 7x যোগ কৰিলে মানে কিমান হ'ব 10x আৰু -28 টো যদি আমি ৰাইট সাইডে লৈ যাও তেতিয়া কিমান হ'ব 42 plus 28 10x equal to এটা 42 আৰু 28 এতিয়া 42 আৰু 28 যোগ কৰিলে কিমান হ'ব 70 হয়নে এতিয়া 10 টো যেহেতু x লগত কি হৈছে পূৰণ হৈ আছে আৰু ৰাইট সাইডে গলে মানে কি হ'ব হৰণ 10 এ 70 হৰণ কৰিলে মানে কিবা যাব 7 বাৰ
গতিকে x ইকুৱেল টু কিমান পালো আমি 7 এটা আমি লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড কৰিব লাগিব হয় না প্ৰমাণ কৰি দেখুৱাব লাগিব আহাচন আমি এতিয়া প্ৰথমে লেফট হ্যান্ড সাইডত কৰি চাও আৰু ৰাইট হ্যান্ড সাইডত আমাৰ কিমান আছে 2 আছে আমাৰ অলৰেডি ইয়াত আমি দুইটা সাইড আমি লেফট হ্যান্ড সাইড কৰিলে হ'ব ইয়াত যেহেতু আমাৰ ৰাইট হ্যান্ড সাইডটো দিয়া আছে কিমান আছে ৰাইট হ্যান্ড সাইডত 2 আছে বুজিছা নে আহাচন আমি লেফট হ্যান্ড সাইডত কৰি চাও এতিয়া কিমান x by 7 plus x minus 4 by 3 x সমানটো কিমান পাইছো আমি 7 by 7 plus 7 minus 4 by 3 এটা হাতে হাতক কাটিব পাৰো কিমান থাকিব ইয়াত 1 plus 7 ৰ পৰা যদি 4 minus কৰো কিমান থাকিব 3 আৰু তলত কিমান আছে 3 এটা আমি 3 কাটি দিব পাৰো কিমান হ'ব 3 3 কেবাৰ যাব এবাৰ এটা কিমান থাকিলে 1 by 1 সৰি 3 3 কেবাৰ যাব এবাৰ যাব এটা কি হ'ব 1 plus 1 ইকুৱেল কিমান হ'ব 2 বুজি পালা এটাকে লেফট হ্যান্ড সাইড ইকুৱেল টু কি হ'ব ৰাইট হ্যান্ড সাইড বুজিলা তোমালোকে আৰু কি লিখিব আমি আৰু কি লিখিব লাগিব বুজিলে নে ইয়ালৈকে এটাকে x equal to 7 হলে 7 পৰত্ব সমীকৰণটো কি হ'ব সমাধান পৰত্ব সমীকৰণটো কি হ'ব সমাধান আমি 6 নম্বৰ কোৱেশ্চনটো সলভ কৰো আহা প্ৰথমে আমি কি কৰিম বজ্ৰপূৰণ কৰিম 13 ৰ তলত কিমান আছে 1 এটা আছে এটা বজ্ৰপূৰণ কৰিলে কিমান হ'ব এটা সোৱা 2x + 3x + 1 + 4x + 2 ইকুৱেল কিমান হ'ব 3 3 39 39 হৈ যাব এতিয়া সোৱা আমি x কেটা আমি কি কৰিব পাৰো যোগ কৰিব পাৰো 2x + 3x + 4x আছে 2x + 3x কিমান হ'ব 5 আৰু 5 ৰ লগত যদি 4x যোগ কৰো কিমান হ'ব 9x + কিমান হ'ব 3 ইকুৱেল টু কিমান হ'ব 39 এতিয়া সোৱা 9x ইকুৱেল টু 39 - 3 9x ইকুৱেল টু কিমান হ'ব 39 ৰ পৰা যদি 3 মাইনাস কৰো তেতিয়া কিমান হ'ব 36 সোৱা x ইকুৱেল টু 36 by 9 9 এ 36 ক কেবাৰ যাব 4 বাৰ 4 9 গুণ 36 এটাকে x ইকুৱেল টু আমি কিমান পালো 4 এতিয়া আমি লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড প্ৰমাণ কৰিব লাগে হয়নে ৰাইট হ্যান্ড সাইডত কিমান আছে 13 আছে আমি এতিয়া লেফট হ্যান্ড সাইডটো কৰো আহাচোন লেফট হ্যান্ড সাইড (2x + 3x + 1 + 4x + 2 by কিমান আছিল 3 এতিয়া সোৱা x ৰ মানটো কিমান আছিল 4 2 * 4 + 3 * 4 + 1 + 4 * 4 + 2 আৰু হৰটো কিমান আছিল 3 এটা 4 দুগুণ 8 হ'ব প্লাস 4 3 গুণ 12 প্লাস 1 আৰু 4 4 গুণ কিমান হ'ব 16 প্লাস 2 by 3 এতিয়া আমি গুটেকেটা যোগ কৰিলে কিমান হ'ব 12 যোগ কৰিলে কিমান হ'ব 20 আৰু 1 এটা আছে নহয় 1 ৰ লগত যদি যোগ কৰো তেতিয়া কিমান হ'ব 21 আৰু 16 যোগ কৰিলে কিমান হ'ব 37 আৰু 37 ৰ লগত যদি আমি 2 যোগ কৰো তেতিয়া কিমান হ'ব 39 এটাকে কিমান পালো 39 by 3 আমি 3 এ 39 ক কাটিব পাৰো কেবা যাব 3 3 39 তো রাইট হ্যান্ড সাইডত কিমান আছিল 13 এটাকে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড ইকুয়াল আছে হয়নে ইকুয়াল টু রাইট হ্যান্ড সাইড প্রমাণ কৰি দেখুৱান বুলি লিখিবা এটাকে x ইকুয়াল টু 4 পদত্ব সমীকৰণটো কি হ'ব সমাধান সমীকৰণটোৰ
সমাধান এতিয়া আমি 7 নম্বৰ কোৱেশ্চনটো কৰোৱা হাচোন 7 নম্বৰ কোৱেশ্চনটো কি আছে x - 3/2 minus x minus 1/5 equal to কিমান আছে 2x minus 5 এতিয়া প্ৰথম আমি যিকিটা হৰকিটা একে আছে হেকিটা আমি ৰাইট সাইডে বা লেফট সাইডে যিকোনো সাইডে আমি কি কৰিলম এৰেঞ্জ কৰিলম বুজি পাছানে আমি এটো ৰাইট সাইডে লৈ গৈছো x minus 3/2 এটো minus x minus 1/5 তো যদি ৰাইট সাইডে যায় তেতিয়া কি হৈ যাব 2x minus 5 plus হৈ যাব এই মাইনাস ইনটু কি হৈ যাব প্লাস চিন হৈ যাব x minus 1/5 হ'ব এতিয়া সোয়া x minus 3/2 ইয়াৰ দুটা লখাগু কি হ'ব 5 আৰু 5 লখাগু 5 এৰে হ'ব এতিয়া ওপৰত কিমান থাকিব 2x minus 3 plus 5 এর পাছত কিবা যাব এবাৰে যাব x minus 1 এতিয়া সোয়া x minus 3/2 এটা সোয়া এ 2x আৰু ইয়াত কি আছে এটা x আছে 2x plus আৰু x কইলে মানে কিমান হৈ যাব 3x আৰু মাইনাসে মাইনাসে কি হৈ যাব প্লাস হৈ যাব -3 আৰু -1 আছে গতে কিমান হৈ যাব -4/5 ইয়ালৈ আশা কৰো সকলোৱে ইমান লাগে বুজি পালা আমি এতিয়া নেক্সট বজ্ৰ পূৰণ কৰিম তো 5 to কি হলত পূৰণ কৰিম x - 3 আৰু 2 to কালত হ'ব 3x - 4 এতিয়া এটো যদি পূৰণ কৰো কিমান হ'ব 5x - 3 5 গুণ 15 3 দুগুণ 6x minus 4 দুগুণ কিমান হ'ব 8 এতিয়া নেক্সট কি আহিব 5x আৰু প্লাস 6x তো যদি ৰাইট সাইড হ'ব যদি লেফট সাইডে আহে তেতিয়া কিমান হ'ব -6x -8 আৰু -15 তো যদি ৰাইট সাইডে যায় তেতিয়া কি হ'ব +15 এতিয়া 5x -6x আছে এটা সোয়া 6x ৰ পৰা যদি আমি 5x মাইনাস কৰো তেতিয়া কিমান হ'ব -x ইকুৱেল টু এটো প্লাস আৰু মাইনাস কি হ'ব মাইনাস হ'ব কিন্তু ডাঙৰ সংখ্যাটোৰ আগত কি চিন আছে প্লাস চিন আছে গতিকে 15 ৰ পৰা যদি আমি 8 মাইনাস কৰো তেতিয়া কিমান হ'ব 7 যেহেতু আমাক কি উলিয়াব লাগে x ৰ মান উলিয়াব লাগে ইয়াত কি আছে x - x আছে গতিকে আমি কি কৰিম মাইনাস তো আমি কমন লম এতিয়া সোয়া মাইনাস এটা আমি কমন লম minus x equal to কি হ'ব -7 এটা মাইনাস কি হৈ যাব প্লাস আৰু ইকুৱেল কিমান হৈ যাব -7 বুজিলে ইমান লাগে এতিয়া আমি লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড কি কৰিব লাগিব ইকুৱেল হয় নে নহয় প্ৰমাণ কৰিব লাগিব আসুন আমি এটা লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড প্ৰমাণ কৰো আমি প্ৰথমে কি কৰিম লেফট হ্যান্ড সাইডটো লওঁ লেফট হ্যান্ড সাইডটো কিমান আছে x - 3/2 minus x minus 1/5 আমি x ৰ মানটো কিমান পাইছিলো -7 আৰু -3/2 -7 -1/5 এটো সব মাইনাস মানছে কি হ'ব প্লাস হ'ব ডাঙৰ সংখ্যাৰ লগত কি আছে মাইনাস আছে গতিকে কিমান হ'ব 10/2 মাইনাস এটো মাইনাস মানছে কি হ'ব প্লাস হ'ব ডাঙৰ সংখ্যাৰ লগত কি চিন আছে মাইনাস চিন আছে গতিকে কিমান হ'ব -8/5 এতিয়া সোয়া এটো মাইনাসে কি হৈ যাব প্লাস হৈ যাব -10/2 +8/5 এতিয়া আমি 2 আৰু 5 ৰ লখাগু কিমান হ'ব 5 দুগুণ 10 2 এ 10 কেবা যাব 5 বাৰ আৰু 5 দুগুণ 50 হয়নে -50 প্লাস আৰু 50 এ 10 কেবা যাব দুবাৰ 5 দুগুণ 10 হয়নে গটিকে 5 এ যদি 10 দুই বাজায় আৰু 2 টো আমি কালত পূৰণ কৰিব লাগিব 8 ৰ লগত 8 দুগুণ কিমান হ'ব 16 এতিয়া সোয়া -50 পৰা যদি আমি 16 মাইনাস কৰো তেতিয়া কিমান হ'ব -34/10 এতিয়া আমি 34 আৰু 10 দুইটাকে আমি কাটিব পাৰো নে নিশ্চয় পাৰো কিহেৰে পাৰো আমি 2 ৰে 2 এ 10 কেবা যাব 5 বাৰ যাব আৰু 34 কেবা যাব 17 বাৰ এটাকে আমি কিমান পালো ইয়াৰ আনসাৰটো -17/5 এতিয়া আমি লেফট হ্যান্ড সাইডটো কিমান পালো আমি -17/5 এতিয়া আমি রাইট হ্যান্ড সাইডটো উলিয়াব লাগিব হয়নে আসুন আমি এটা রাইট হ্যান্ড সাইডটো কৰি চাও
right hand side 2x minus 3 by 5 asile ami x er মান to kiman paisilu minus 7 2 into minus 7 minus 3 by 5 এটা সোয়া 7 দুগুণ কিমান হ'ব 14 minus 14 minus 3 by কিমান হ'ব 5 equal to minus minus কি হ'ব প্লাস হ'ব কিন্তু ডাঙৰ সংখ্যাটোৰ আগত কি চিন আছে মাইনাস চিন আছে গটিকে 14 আৰু 3 প্লাস কৰিলে মানে কিমান হ'ব minus 17 by 5 এটাকে আমাৰ ইকুৱেল আহিছে নে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডত গটিকে দুইটাটা ইকুৱেল আহিছে গটিকে কি হ'ব এটাকে লেফট হ্যান্ড সাইড ইকুৱেল টু কি হ'ব ৰাইট হ্যান্ড সাইড প্ৰমাণ কৰি দেখুৱা হল তোমালোকে আমি ভালকেটা কৰিলো হয়নে বাকি তোমালোকে যেটো লিখিব লাগে তোমালোকে নিজে লিখি লবা হয়নে আশা কৰো সকলোৱে ইমানলৈকে বুজি পালা আমি এতিয়ালৈকে যিমান বিলাক ম্যাথছ কৰিলো তাত যদি তোমালোকৰ যিকোনো ম্যাথছ কনফিউজ থাকে তেনেহলে তোমালোকে কমেন্টত জনাবা মই নেক্সট ভিডিও বিলাকত তোমালোকক সলভ কৰিবলৈ চেষ্টা কৰিম যদি তোমালোকে ভিডিওটো ভাল পালা তেনেহলে লাইক শেয়াৰ আৰু কমেন্ট এটা কৰি দিবা আৰু ভিডিওটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা